চিত্ৰকলা বিদ্যালয়ৰ বিগত বৰ্ষবোৰৰ দৰে ক্ৰাফ্টবোৰ্ড পৰীক্ষাৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়োৱা হ'ল। এই যে নান্দনিক পৰিৱেশ, কোনোৱে বনাইছে ফুল, কোনোৱে বনাইছে ক্লে ৱৰ্কছ, কোনোবাই বনাইছে ফটো ফ্ৰেম, বিভিন্ন ধৰণৰ সা সৰঞ্জামেৰে তেওঁলোকৰ কষ্ট মেহনত আজি সন্নিৱিষ্ট কৰি ইমান সুন্দৰ। আৰু এইটো চাওকচোন, এটা বগলীৰ বনাইছে তেওঁ ইমান সুন্দৰকৈ, কোনোবাই মৌৰ বনাইছে, ফুল, কি সুন্দৰ তেওঁলোকে নিজৰ হাতৰ কৰ্ম। আৰু এইটো দেখিলে সুন্দৰ ছাতি, ছাতি, আৰু তেওঁলোকে ইমান সুন্দৰকৈ ফুলৰ কামবোৰ কৰিছে। এইটো এটা ৱাল হেঙিং বনাইছে, ৱালত আঁৰিব পৰা সৌন্দৰ্য। গতিকে সকলো পিনৰ পৰা শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ে শিশুসকলৰ বিকাশৰ বাবে যি কাম পদক্ষেপ লৈ আছে বিগত 2008 চনৰ পৰাই, তো ছাত্ৰ ছাত্ৰীসকলে তেনেধৰণে আগুৱাই নিয়াত যিধৰণে সহায় কৰিছে। আৰু এই ক্ষেত্ৰত বিজয় পণ্ডিত কনক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত যি প্ৰতি দেওবাৰে অনুষ্ঠিত হোৱা শ্ৰেণীসমূহ আগবঢ়ায় সকলো শিক্ষক